অ বাইদেউ অ হেৰি মই LIC কাৰণে আহিছিলো ল'ব পৰিব নেকি পলিচি নালাগে আমাৰ বহুত আছে চাই ল নালাগে হা বহুত আছে এই চাই ল'ব পাৰিলে ভাল ভাল পলিচি আছিলে নালাগে দিয়া অ বাইদেউ কি কৰিছে আছো অলপ লৰাই কাম কৰি আছো হেৰি মই অলপ বিশেষ কাৰণ এটাত আহিছিলো হয় কওকচোন LIC পলিচি কৰিব নি আপোনালোকে নাই আমি নকৰো নহয় নহয় ইয়াৰ ল'ৰাটোৰ নামতে কৰি থৈছো আগতে ভাল আহিছে নতুন পলিচি দিয়ক এতিয়া আমাৰ ধেৰ কৰি থোৱা আছে এতিয়া নকৰো দিয়ক ইমান ঘূৰিলো এটা পলিচি যদি কৰিব পাৰিলোহেঁতেন নাযাওঁগে আৰু দেই বৰ ভাগৰ লাগিছে যাওঁগেহে আৰু টাৰ্গেট কমপ্লিট নহ'ব এইবাৰ মোৰ কি কৰা হয় জানো কিবা বেলেগ উপায়হে উলিয়াব লাগিব বেলেগ ধৰণে সোমাব লাগিব মানুহৰ ঘৰত এনেকে নহ'ব আজিলৈ যাওঁগে আৰু পাই উফৰাম ওপৰলে নাযাওঁগে নেকি এইটো ঘৰতে সোমাই যাওঁচোন মিলে নেকি কৃষ্ণ প্ৰভু এইটো ঘৰতে মিলাবা আৰু কিবা এটা কোনবা আহিলে বাইদেউ ভালে আছে কোননো তুমি মোক চিনি নাপায় বাৰু হেৰি মই বিশেষ দৰকাৰ এটাত আহিছিলো আপোনালোকৰ ঘৰলে হয় নেকি বাৰু আহাচোন আহা বহাহি বহাচোন কি কামত বাৰু আহিলা আহিলো ৰ'ব বোলো দেখিলো আপোনালোকৰ বোলো বৰ ভাগৰ লাগিছে এইফালে আহিছিলো অকমান পানী গিলাচ দিয়কচোন বৰ দিছো আৰু দিছো দিয়ক কিমান খুলো বাৰু মাহেলি 2000 মান দি দিওঁ নেকি হৈ যাব 2000 মান কৈছে আনিলে সেই বিয়াহত আহিছা নে হেৰিতাত কি সকামত আহিলা হয় কি সকাম বুলি কম এতিয়া আপোনাক মানে কি হৈছে আজিকালি দিনকাল গম পায়েই এতিয়া চক মই এফালে কিবা এটা কামত আহিলো মানে এতিয়া যদি মোক ঘপককে যদি ৰাস্তাতে যদি মোৰ মাথাটো ঘূৰাই মই পৰি যাওঁ মোক কোনে চাব কওকচোন আপুনি হয় নে নহয় বাৰু সেইবোৰ চিন্তা মানুহে নিজে কৰিব লাগিব সেইখিনি ইমান চিন্তা কৰিয়ে মই কষ্ট কৰি আপোনালোকৰ ঘৰত পানী গিলাচ খাবলৈ আহিলো মানে তুমি মানে পানী গিলাচ খাবলৈহে মানে চক মোৰ স্বাস্থ্যৰ কথা মই চিন্তা কৰিবই লাগিব বাকি আপোনাৰ হেৰি গা চা কিবা অসুখ চসুখ আছে নেকি বেমাৰ আজাৰ আছে নেকি মোৰ আৰু মই ইমান শকতাবত চেহেৰা মানুহজনীনো ৰ'ব দেই বেমাৰ আজাৰ কথা কওঁতেনে মোক কথা এটা মনত পৰিলে ৰ'ব মই দৰৱ কেইটামান খাবলগীয়া আছে মই পাহৰিয়ে আছিলো আজি খাবলৈ ইয়াতে খাই লওঁ বা সোপা ঔষধ আনিছে ইজন কিবা বেমাৰ আজাৰ আছে সোপাই জানো পাই মাথায়ে গণ্ডগোল নেকি এইটো কৃষ্ণ এইবোৰ খাই থাকো মানে মই আপোনালোকৰ কাৰণেই খাওঁ বিশেষকে গম পাই নাই তোমাৰ ঢেৰ বেমাৰ আছে নে মোৰ বেমাৰ নাই তেতিয়াহ'লে এইবোৰ বেমাৰ নহয় বেমাৰ কাৰণে মই নাই খোৱা আপোনালোকৰ কাৰণে চিন্তা কৰিয়ে মই খাওঁ কাৰণ মোৰ স্বাস্থ্যটো ভালে থাকিলেহে আপোনালোকে ভালে থাকিব তাৰমানে তুমি ডাক্তৰ আপুনি বুজিয়ে পোৱা নাই ৰ'ব মই দৰৱটো খাই ল'বলৈ দিয়ক এতিয়া পাৰিম আৰু বুজিছে মানে হেৰি আপোনাৰ একো বেমাৰ চেমাৰ নাই কিন্তু আপোনাৰ স্বাস্থ্যটো দেখি পেলাই দেখোন আপোনাৰ অকণমান ইউৰিক এচিড আছে নেকি নাই মোৰ একো নাই
এই আছে নেকি? এ নাই মই পৰীক্ষা কৰি থাকো নহয়। নহয়, আপোনাৰ স্বাস্থ্যটো ফুলি গৈছে, গম পাইছে নাই? ভিতৰি ভিতৰি বাহিৰে আপোনাৰ বেমাৰ নাথাকিব পাৰে, কিন্তু আপুনি যেনেকুৱা ধৰণে ফুলিছে, আপুনি সেই ফুলত পিছত আপোনাৰ চাব, আপোনাৰ এবছৰ 2 বছৰ পিছত আপোনাৰ 2 দিনৰ পিছত লিভাৰ ফুলি আহিব, কিডনী ফুলি আহিব। কিডনী ফুলি অহাৰ লগে লগে আপোনাৰ 2 দিনৰ পিছত বিচনাত পৰিব লাগিব। আপোনাক কোনে চাব তেতিয়া? মোৰ ল'ৰা আছে নহয়। ল'ৰা বিয়া পাতিলে নেকি? নাই পতা। এইটো কথা। 2 দিনৰ পিছত ল'ৰাই বোৱাৰী আনিব হা। বোৱাৰী অনাৰ পিছতে আপুনি গম পায়ে গৈ পেলাই ফৰেন পাবগে। তাৰপিছত মাকক কোনে চাব? কোনে চাব আপোনাক তেতিয়া? এইটো আপুনি বেমাৰত পৰি থাকক, বাবা বাবা মাতি থাকক, আপোনাক চাবইনে? নাচায় কেতিয়াও। সেইকাৰণে আপোনাৰ এতিয়া ঘপককে কিবা এটা হ'লে কি হ'ব? সেইকাৰণে আজিকালি কি কৰিব লাগে? লাইফ ইন্সুৰেঞ্চ এটা কৰি থব লাগে। গম পালে? মই এতিয়া সেইটো বিষয় লৈ আহিছিলো আপোনাৰ ওচৰলৈ। লাইফ ইন্সুৰেঞ্চ মোক নালাগে নহয়, এইবোৰ ল'ৰাই এইবোৰ জানে নহয়। নাই সেইটো নাভাবিব আপুনি। ইমানটা যদি ডাঙৰ বেমাৰ এটা যদি ভগৱানে নকৰক, যদি হয়, আপুনি চিন্তা কৰক, আপুনি ল'ৰাক মাতি থাকিলে যদি আপোনাৰ ওচৰত ল'ৰা নাহে, আপুনি কি কৰিব তেতিয়া? সেইখিনি পইচা আপোনাক লাইফ ইন্সুৰেঞ্চেই দিব। আপুনি চিন্তা কৰক, আপোনাৰ লিভাৰ ফুলি গৈছে, আপোনাৰ কিডনী ফেইল হৈ গৈছে, আপোনাৰ ডাঙৰ বেমাৰ হৈছে, আপুনি বিচনাত পৰি আছে, বাবা বাবা চিঞৰি আছে, বাবা অ বাবা তই ক'ত আছ? বাবা। সেইকাৰণে কৈছো আপুনি হেৰি কৰক, এতিয়া আপুনি এই কাগজখনতে চহী এটা কৰি দিয়ক। কেলে কেলে? নহয়, চহী মানে আপোনাৰ হেৰি কৰিম, আপোনাৰ হেল্থ ইন্সুৰেঞ্চ এটা খুলি দিওঁ। বুজি পাইছে? আপুনি ল'ৰা বোৱাৰীৰ কথা ভৰসা নকৰিব আজিকালি দিনত। ল'ৰা বোৱাৰীলে আশা নকৰিব। আপোনাৰ ল'ৰাই চাব হা, বুঢ়া বয়সত আপোনাক ল'ৰাই চাব, এইবোৰ আশা নকৰিব। আপুনি এতিয়া আপুনি নিজে সেইবিলাক চিন্তা কৰিব লাগিব, গম পাইছে? সেইকাৰণে বেছি দেৰি নকৰিব, এই ফৰ্মখনত চহী এটা কৰি দিয়ক। আপুনি পঢ়ি চাওক বাৰু, এইখন পঢ়ি চাওক। এই আপুনি এইখিনিতে চালে নহয়? চালো। এইখিনিতে চহী এটা কৰি দিয়ক, এইখিনিতে এইডোখৰতে চহী এটা। কবই নালাগে আৰু সেইবিলাক আৰু। হেৰি নহয়, তোমাৰ বিয়া বাৰু পাতিলা নেকি? আজিকালি নোৱাৰি নহয়। নাই পতা হয় নেকি? বিয়া বাৰু পাতিব হোৱা নাই মোৰ। ৰ'ব, হেৰি আপোনাৰ কথা পাতি বৰ ভাল লাগিছে পাই। হয়নে? মোৰ ভাল লাগিছে পাই। বোৱাৰী কৰিয়ে আনো নেকি ঠিক নাই। ভাল লাগিছে ছোৱালীজনী। ঠিকে কৈছে। আহি থাকিবাচোন দেই। আহিয়ে থাকিম। আকৌ মোৰ ল'ৰাটোৰ নামতো এখন খুলি দিবাহি দেই। নিশ্চয়। আপুনি মনত পেলাওক খালি, মোক খালি, মই লগালগ হাজিৰ হৈয়ে যাম। ঠিক আছে ঠিক আছে ঠিক আছে। খুৰী কিনিবা যাবলৈ ওলালে? মই মানুহৰ ঘৰলৈ যাবলৈ ওলাইছিলো। মই আপোনালোকৰ ঘৰলৈকে আহিছিলো। তুমি কাক পিছে আহিছানো? ইমান দূৰ ঘূৰি পকি ভাগৰ লাগিছে, অকমান বোলো আপোনালোকৰ ঘৰতে পানী এগিলাচ খাই যাওঁ। পানী খাবা? ব'লকচোন। মোৰ দেৰি হৈছে, এই কিবা কাম এটাত ওলাইছিলো। উঠা নমা কৰিবলৈকে মোৰ বৰ কষ্ট, আঁঠু বিষ। আপোনাৰ আঁঠু বিষ আছে? বেছিকে উঠা নমা কৰিব নোৱাৰো। তেতিয়াহ'লে বৰ অসুবিধা হয় আপোনাৰ। আহা। হেৰি নহয়, কোৱাচোন বাৰু এতিয়া কেলে আহিলা বা? কেলে আহিলো মানে হেৰি, আপোনাৰ ঘৰত আপুনি অকলে থাকে নেকি? মই অকলে থকা নিচিনা আৰু। ল'ৰা ছোৱালী নাই? ল'ৰা ছোৱালী নাই। খুৰা ক'ত থাকে? এই মানুহজন এই পুলিচৰ চাকৰি কৰে, দূৰণিত থাকে। মই ইয়াত অকলে অকলে থাকো আৰু। কেতিয়াবা মাজে মাজে আহে। তেতিয়াহ'লে বৰ কষ্ট হয় চাগে আপোনাৰ ন? কষ্টৰ কথা নকবা। তাতে ভৰিকেইটাও ইমান অসুখ চাগে। ভৰিও বিষ, এতিয়া আকৌ কেইদিনমানৰ পৰা কঁকালটো বিষ। তেতিয়াহ'লে বহুত সমস্যা হ'ব আপোনাৰ, বুজিছে? তাকে চলি আছো আৰু এনেকে। কি দৰৱ পাতি খাই নাই কিবা? দৰৱ খাওঁ। মানুহজন আহি থাকে, খুৰা আহি থাকে মাজে সময়ে। আহি থাকে। কিন্তু হেৰি, আজিকালি দিনকাল ক'ব নোৱাৰি নহয় খুৰী। হেৰি ক'ব, আজিকালি ঘপককে মানুহৰ কি হয় ক'ব নোৱাৰে নহয়, হয় নাই বাৰু? বেমাৰ চাগে নাই আপোনাৰ তেনেকে? মোৰ তেনেকে বেলেগ অসুখ নাই, খালি এই আঁঠুটো বিষ আৰু এইটো মানুহৰ আচল সম্পত্তি এইকেইটাই, খুৰী গম পাইছে নাই?
এই ভৰিকেইটাই মানুহৰ আচল সম্পত্তি আপোনাৰ যদি এই ভৰিকেইটা যদি আপোনাৰ ঘপকে কিবা এটা হৈ যায় আপোনাৰ কি হ'ব চিন্তা কৰকচোন আপুনি এই নকবাতে মোক ভয়ে লাগে পাই শুনিলে এইবিলাক খুৰাও দূৰত আছে আপোনাৰ যদি ঘপকে ভৰিকেইটা কিবা এটা হয় আপোনাক কোনে চাব কাক চিঞৰি থাকিব আপুনি কোনোবাই শুনিব আজিকালি দিনত কওকচোন বাৰু মোৰ ভৰি কথা চিন্তা কৰিব নালাগে তুমি কেলে আহিছিলা সেইটোও কোৱা কেলে আহিছিলো সেইটোকে কবলৈ গৈ আছো আপোনাৰ যদি ঘপককে ভৰিকেইটা কিবা এটা হৈ যায় আপুনি দোকানলৈ বা দোকানৰ কথাটো দূৰৰে কথা আপুনি বিচনাত পৰি কেকাই থাকিলেও আপোনাক কোনোবাই মাতিবলৈ আহিব জানো আজিকালি মানুহক ভৰসা কৰিব নোৱাৰে আপুনি নিজৰ ল'ৰা ছোৱালীকে আজিকালি বিশ্বাস কৰিব নোৱাৰে ওচৰ চুবুৰীয়া কি বিশ্বাস কৰিব আপুনি কেকাই থাকিলে আপোনাক কোনে চাবলৈ আহিব সেইকাৰণেই মই মানুহৰ আপোনালোকৰ কাৰণেই মই ঘূৰিছো বুজিছে ঘূৰি আপোনালোকৰ কাৰণেই মই ঘূৰি ফুৰিছো ইমান কি কৰিবা আমাকনো কি কৰিবা এতিয়া কি কৰিবা মানে এইখনত চহী এটা কৰি দিয়ক কিহৰ ৰ'ব মই দেখুৱাই আছো তাৰমানে মই হেৰি কৰোঁ LIC কৰোঁ খুৰী আপোনালোকৰ কাৰণে মই ঘূৰিছো দেই সেইবোৰ মোৰ একো তাত হেৰি নাই LIC বুলি কৈ ভয় নাখাব হেল্থ ইঞ্চুৰেঞ্চ এটা কৰি থওক হেল্থ ইঞ্চুৰেঞ্চ লগতে আপুনি এই হেৰি কি কয় ঘপককে যদি ভৰি চৰিকেইটা হেৰি হৈ যায় হয় নাই হেল্থ ইঞ্চুৰেঞ্চটো কৰি থ'লে আপুনি পটককৈ আপুনি সুবিধাটো পাব হয় নহয় বাৰু কওকচোন আপুনি হ'লেও মই LIC নকৰোঁ দেই মই LIC নকৰোঁ LIC বুলি ক'লে ভয় খায় মানুহে ভয় নাখাব এইটোৱে বহুত সুবিধা দিয়ে আপুনি কেলে ভয় খাইছে বাৰু LIC এইখন চাওকচোন আপুনি ফৰ্মখন পঢ়ি চাওক এইখন বা পঢ়ি চাওক আপুনি পঢ়ি চাব নালাগে LIC এজেণ্ট অকল তুমিয়ে নহয় আৰু আহিছে আগতে আমাৰ ঘৰত আপুনি মই LIC এজেণ্ট নহয় LIC নকৰোঁ মই নহয় আপুনি পঢ়ি চাওকচোন এবাৰ ভাল দেখিলে কৰিব আৰু নকৰে নে নকৰোঁ তেতিয়াহ'লে যাওঁগে দিয়ক হ'ব দিয়ক এটা কাম কৰিবা মই মানুহজনক সুধি চাওঁ সুধি পেলাই তুমি এসপ্তাহমানৰ পিছত আহিবাচোন মই কৰিম বুলি নকওঁ যদি মানুহজনে কৰিবলৈ কয় তেতিয়াহ'লে সৰুকৈ এটা খুলি থ'ব পাৰোঁ আৰু তুমি যে আহিলা ইমানখিনি কষ্ট কৰিলা হ'ব দিয়ক তুমি এসপ্তাহমানৰ পিছত আহিবা আকৌ দেই হ'ব দিয়ক খুৰী আহিছোঁ দেই তেতিয়াহ'লে যোৱা শুনাচোন এই ওপৰতে বুঢ়া মানুহ এগৰাকী আছে তেখেতে কৰিব পাৰে তুমি চোৱাচোন বাৰু কৰিব চাগে ন ঠিক আছে দিয়ক হ'ব এই মানুহগৰাকী ইমান বুজালো মোক বিষাই গ'লগে নকৰিলে আৰু পলিচি এটা পাই কি কষ্ট এইবোৰ এৰিমহে আৰু দেই পলিচি কৰা বাইদেউ আছেনে কোন আছে বিশেষ কাৰণ এটাত আহিছিল আপোনাৰ ঘৰলে এই ডাঙৰ কাৰণ এটাত আহিছিলো ডাঙৰ কাৰণ মানে আহাচোন আছিলে কিবা ডাঙৰ কাৰণত আহিলা আহাচোন কিবা ডাঙৰ কাৰণ আছিলে ডাঙৰ কাৰণ এটাই আছিলে বাৰু বহাচোন মই পানী গিলাচ দিয়ক ঘৰত কোনো নাই নে কি আছে আমাৰ শাহু মা চেৰাজিমলৈ আছে কোনফালে লৈছিলে এইফালে লৈ আছিলে নেকি বাৰু চেৰাজিম এইফালে বৰমা আপুনি শুইছে শুই আছো অকমান গাটো বেয়া লাগিলে বোলো শুই আছো বয়সো হৈছে বৰমা গা চা কিবা অসুখ আছে আপোনাৰ বেমাৰে তেনেকৈ কোনফালৰ পৰা হেঁচি আনিছে বেছি দিন জীয়াই নাথাকো আৰু মোৰ তেনেকে নকব আপুনি আৰু 100 বছৰ জীয়াই থাকিব লাগিব আপুনি নেলাগে কেলে তেনেকে কৈছে ধেই হেৰি কি কয় আহকচোন বাৰু আমি এইখিনি ডাঙৰ কথা এটা পাতিবলগীয়া আছে দেই মই বহিছো বাৰু বোৱাৰী আছে ন বোৱাৰীৰ লগতে পাতিম আপুনিও আহিব লাগিব আহকচোন বাৰু তুমি কি ডাঙৰ কথা লৈ আহিছিলা বাৰু কি ডাঙৰ কথা লৈ আহিছিলো মানে আপোনাৰ মানুহজন বাকী কথা আপোনাৰ মানুহজন ক'ত থাকে সেইটো কথা কৈ লওক বাহিৰত থাকে তেতিয়াহ'লে আপুনি ডাঙৰ সমস্যাত পৰিব গম পাইছে নাই কিয়েলে সমস্যা পৰিব মানুহজন বাহিৰত আপোনাৰ দুগৰাকী মানে ঘৰত অকলে থাকে শাহু মা আৰু মই
তেতিয়াহ'লে আপোনাৰ শাহু মাৰ কথা অকণমান চিন্তা কৰি মানুহ আগত যদি আজি ইমান বেমাৰ আজাৰ মানুহ আগত যদি পটককে কিবা এটা হৈ যায় আপোনালোকৰ কি হ'ব চিন্তা মোৰ কৰক। ল'ৰাই চিন্তা কৰি আছে নহয়, তাৰপৰা পইচা পঠিয়াই থাকে। সেইবোৰ কথা নালাগে আপোনাৰ কিবা এটা হ'লে তেওঁলোকৰ কি হ'ব ভৱিষ্যতটো চিন্তা কৰিব লাগিব। ল'ৰাই চাকৰি কৰিছে, সেইকাৰণে আপুনি কৈছো এই কাগজ এখনত এইখনত এতিয়া ইমিডিয়েট চহী এটা কৰি দিয়ক। ল'ৰা চাকৰিবোৰ চহী চহী কৰিবলৈ নাই দেই, এইবোৰ চহী কৰিবলৈ নাই। মানে আপুনি এখেতৰ কিবা 1 কোটি টকা ইমিডিয়েট পাই যাব। আপুনি কি কথা এই কৈছে? দাদা মই মৰাৰ পিছত পইচা নহ'লেও হ'ব, মৰাৰ আগতহে পইচা লাগে ভালকে খাবলৈ পিন্ধিবলৈ। তেতিয়াহ'লে মই হেৰি কৰক। মৰা আগত লাগে যদি তেতিয়াহ'লে হেৰি কৰক, হেল্থ ইঞ্চুৰেঞ্চ এটা কৰি থওক। ইমান অসুখ বিসুখ হৈ আছে হেল্থ ইঞ্চুৰেঞ্চ কৰি থওক। এইবোৰো দৰকাৰ নাই, আমাৰ ল'ৰাই বেংকত জমা কৰি থৈছে পইচা। আপোনালোকে বুজি নাপায়, সেইটোৱে আপোনালোকৰ ডাঙৰ প্ৰব্লেম। মানে কি হেল্থ ইঞ্চুৰেঞ্চ বুজি পাইছে নাই? সেইদিনাখনৰে কথা। সেইদিনাখন কি হৈছে, মই পানী অকণ খাই লৈছো দেই। সেইদিনাখন মই মানুহৰ ঘৰত হেল্থ ইঞ্চুৰেঞ্চ কৰাবলৈ গৈছিলো, নকৰে কোনো পধ্যেই নকৰে। আপোনালোকৰ নিচিনা কি নুশুনে মানে কথাটো দেই, নুশুনে। জোৰ জবৰদস্তিকে মই কৰি মেলি তেওঁলোকৰ কাৰণে মই মানে আপোনালোকৰ কাৰণে চিন্তা কৰোঁ। মানুহে বুজি নাপায় সেইটো কথা, গম পাইছে? এইবোৰ মই দিনে ৰাতিয়ে চিঞৰি চিঞৰি মোৰ মাত ফাটি যায়গৈ। চক এইখন মই কিহৰ কাৰণে মাৰি আনিছো, মোৰ মাত ফাটি যায়, গম পাইছে? আপোনালোকৰ কাৰণে মই ইমান চিন্তা কৰোঁ, কিন্তু মোৰ কথা চিন্তা নকৰে মানুহে। তেতিয়া কি হ'ল গম পাইছে নাই? মানুহে নকৰে নহয়। মই জোৰ জবৰদস্তিকে কৰাই থৈ আহিলো ইঞ্চুৰেঞ্চটো। তাৰপিছত 3 মাহৰ পিছতে মানুহজনৰ ভৰিখন মুচুকা খাই থাকিলে নহয়। মুচুকা খোৱাৰ লগে লগে পাই গ'ল নহয় 50 লাখ টকা। 50 লাখ টকা মুচুকা খাম বুলি পালে। সেইটোৱেইটো কথা, সেইটোৱেই কথা। 50 লাখ টকা মুচুকা খাওঁতেনে পালে। মুচুকা খোৱাটোকে কৰ নহ'লো। মই সদায় অলপ সময়তে দেখোন মুচুকা খায়ে থাকোঁ। তাকেতো আপুনি বৰ মুচুকা খায়। সেইকাৰণে সৰুকে কৰ নহ'লো। সেইটোকে কৈ দিয়া হয় সৰুকে এটা। মুচুকা খোৱা মুচুকা খালে নাপায়। মুচুকা খাই মানুহজনৰ ভৰিখন ভাগি থাকিলে। ভৰিখন ভাগিব লাগিব। তেতিয়াহ'লে তুমি যোৱাগে দেই। নহয় মুচুকা খাই মানে মানুহ ক'ব নোৱাৰে নহয়। মুচুকা খাই মানে পৰি যায় ভৰিখনটো ভাঙিয়ে থাকিব। নহয় নহয় তুমি যোৱা, ভৰিখন ভাঙিবলৈও নাই, মুচুকা খাবলৈও তুমি নাই, যোৱা, তুমি পইচাও নালাগে, কিবা এটা কৰক, কিবা এটা কৰক। নাই নাই নকৰ নকৰ, তুমি যোৱাগে, তুমি যোৱাগে। এখেতে পইচা পঠিয়াই থাকে। কিবা এটা কৰকচোন, কিবা এটা কৰক। নকৰ নকৰ নালাগে 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 আমাক নালাগে। পলিচি চলিচি আমি আৰু এই ভৰি ভাঙিবলৈও নাই আৰু। নালাগে নালাগে দেই, তুমি যোৱা আৰু দেই, তুমি যোৱা আৰু। এইফালে চব কি হ'ল আকৌ এইখিনি পৰি আছে আহি আকৌ। এটা কৰি দিয়া বা ইমান কান্দিব নালাগে আৰু দিয়া, এটা হওক সৰুকে এটা কৰি দিয়া। ডাঙৰ এলাইচি নকৰিবা, কান্দিব নালাগে। এনেকেনো কান্দে নে? আহি দেই মোৰ দেৰিয়ে হ'ল নেকি আজি। মানুহকেইজনী গ'লে চাগে দেই। বাইদেউ কোনফালে যায়? ৰ'ব ৰ'ব